হেল্ল' গাইছ, নেক্সট টাইম ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ। তো ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে যদি চাইছে তেনেহ'লে আপোনালোকে গমেই হৈছে কেনেকুৱা ধৰণৰ ভিডিঅ' ইয়াৰ আগৰটো বনাইছিলোঁ। আপোনালোকে সেইটো ভিডিঅ'টো চাইছে তেতিয়াহ'লে ৰাকেশ জুনিয়ৰ আৰু আফ্ৰিকান ভালুকৰ মাজত এখন তৰ্কতৰ্কি হৈছিলে, কাজিয়া হৈছিলে। তাত মানে সিহঁতি মানে কিবা এটা ৰিপ্লাই দিছিলে, আপোনালোকক তাকেলগে মানে দেখুৱাইছিলোঁ। আপোনালোকে হয়তো চাইছে, কিছুমানে চোৱা নাই যদি চোৱাই দিব, ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব। আৰু তাৰ পাছতনো সেই ভিটি মানে যি ৰিপ্লাইটো দিলে আছোঁ ৰাকেশ দাই কি ৰিপ্লাই দিছে, তো এইটো ভিডিঅ'ত চাওঁ। তো ব্লগ পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ, পোনপ্ৰথমতে ভিটি মানে কি কৈছিল সেই ভিডিঅ'টো চাওঁ। মই হলো বাঘৰ কটিত নিমখ থৈ জলপে খোৱা মানুহ, মিষ্টাৰ ইণ্ডিয়ান হেকাৰক শিলে দিয়াও অসমৰ চিএম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত। চাওক, এখেত হ'ল আমাৰ সকলোৰে একদম নাম জনা আমাৰ অসমৰ ধ্ৰুৱ ৰাঠি বুলি ক'লেও ভুল নহয়, ধ্ৰুৱ ৰাঠি। মই ইয়াত মাজত একদমেই নোসোমালোঁ হয় বা ইয়াত কোনো ধৰণৰ ৰিপ্লাই নিদিলোঁ হয়, বাট যেতিয়া মই গম পালোঁ যে ভিডিঅ'ত মোৰ নাম ডাইৰেক্টলি লোৱা হৈছে আৰু কিছুমান ৱৰ্ডো ইউজ কৰা হৈছে, চাওক এটা একদম সঁচা কথা যে তেলৰ নাটনি হৈছিল। আৰু সেই ক্ষেত্ৰত দুই এজন ক্ৰিয়েটৰে মানে কি ভিডিঅ' দি কিনে মানুহৰ মাজত আৰু বেছি পেনিক কৰি দিছিল, ভয় দেখুৱাই দিছিল যে তেল শেষ হ'ব, কিবা শেষ হ'ব। সেই ক্ষেত্ৰত আমাৰ যিখিনি মানুহ আছে, আমি সকলোৱে কি কৰিছোঁ, ফুল টাংকি কৰিব গৈছোঁ। এতিয়া ইমানখিনি মানুহ যদি একেলগে ফুল টাংকি কৰিব যায়, দেন অবভিয়াছলি তেলৰ বেছিকৈ নাটনি হ'বই। আৰু সেই ক্ষেত্ৰত এটা বেটাৰলাই ষ্টৰি দিছিল, যিটো অকণমান ফানি হৈ আছিল কাৰণে মই এটা ৰিষ্টৰি কৰি দিছিলোঁ। ইয়াত কোনো মই কাৰো কিন্তু নাম লোৱা নাছিলোঁ। বাট এতিয়া কি হ'ল, ৰাকেশ জুনিয়ৰ ইউটিউব চেনেলটোত একদম সম্পূৰ্ণভাৱে মোৰ নামটো ল'লে আৰু কিছুমান ৱৰ্ড ইউজ কৰে। ফাৰ্ষ্ট কথা, চাপ্ৰি। ঠিক আছে ৰাকেশ দা, মই এটা কথা সুধোঁ তোমাক, মই অসন্মান সহকাৰে তোমাক কৈ আছোঁ, তুমিতো বহুত অসন্মানৰ মানে ক'লা মোক। তুমি মোক কেতিয়াবা দেখিছানে য'ত মই বাইক লৈ, স্কুটি লৈ একদম একেবাৰে ৰাস্তা ঘাটে চাপৰি কৰি ফুৰিছোঁ, এনেকুৱা কিবা দেখিছা নেকি? কেতিয়াবা মোৰ ক'ৰবাত হেয়াৰ কাট চেয়াৰ কাট দেখিছা য'ত মই একদম যা তা কিবা কৰিছোঁ, ৰং চং লগাই একেবাৰে চাপৰিগিৰি কৰি ফুৰিছোঁ, দেখিছা নেকি? তুমি মোৰ এনেকুৱা কিবা ভিডিঅ' দেখিছা য'ত মই বেয়া ভাষা কৈ কিনে কিবা কিবি কৈছোঁ বা মানুহৰ মাজত বেয়া কিবা প্ৰচাৰ কৰিছোঁ, দেখিছা নেকি? দেখাতো নাই। কিন্তু এই ক্ষেত্ৰত প্ৰাউডলি ক'ব পাৰোঁ, আমাৰ কাষৰে নলবাৰী, ৰঙিয়া, আপাৰ আছাম, এনেকুৱা বহুত ঠাইৰ কিছুমান কেছ যেনে এক্সিডেণ্ট, হাৰ্টৰ বেমাৰ, কিডনী ডেমেজ, বিভিন্ন ধৰণৰ কেছৰ ফোন আহে আমাৰ তাত। আৰু আমাৰ গোটেই টিমটোৱে মিলি আমি লাইভ আহি হওক কিবা হওক সহায় কৰিব চেষ্টা কৰোঁ। আৰু তুমি ইউটিউব চেনেল ষ্টাৰ্ট কৰা 2-3 বছৰ আগৰ পৰাই বানপানী, কৰোণা সকলোৰে নামতে আমি সহায় কৰিব সদায় আগবাঢ়ি গৈছোঁ। আৰু সেই ক্ষেত্ৰত যদি মই চাপ্ৰি হয়, দেন য়েছ আই এম প্ৰাউড টু বি এ চাপ্ৰি। অৱশ্যে তোমাক কৈনো কি লাভ, তুমি সেইখন থালিতে অলৰেডি বমি কৰিলা যিখন থালিত খাই কিনে আজি অকণমান ডাঙৰ হৈছিলা। আৰু এখেতে বোলে মিষ্টাৰ ইণ্ডিয়ান হেকাৰক হিলাই দিছে। বাপৰে, এইটো হিলোৱা বুলি নকয় ভাই। যেনেকৈ আমাৰ ইয়াতে দমৰা গৰু সোমালে আমি খেদোঁ, ঠিক তেনেকৈ তোমাক খেদিছিল। এনেতো এনেকুৱা ব্যৱহাৰ নকৰে ভাই। কিবা কৈছিলে তুমি তাতে যাই কিনে? আৰু তুমি যে কৈ আছা অপেনলি চিএমক কৈছোঁ, কিবা কৈছোঁ, ভাই 19 নৱেম্বৰৰ পৰা এতিয়ালৈকে জুবিন দাৰ হকে মাত মাতিছোঁ, কিমান ভিডিঅ' বনাইছোঁ, এতিয়া গৈ কিনে চাব পৰা চিএমক অপেনলি কোৱাৰ কাৰণে আমাৰ ঘৰত বহুত ধমকি আহিছিল। সেইখিনি ক্ষেত্ৰত চাগে এতিয়া কিছুমানে পাহৰি গ'ল এইবিলাক আমি যে কৰিছিলোঁ। চুক ভেগুলো সেই ভিতৰত সোমাই থকা নাছিলোঁ আমি। সেই তেতিয়াৰ পৰা মাত মাতিছোঁ, এতিয়াও মাত মাতিছোঁ আৰু ভৱিষ্যতেও সদায় মাত মাতি গৈ থাকিম। এজন সাধাৰণ নাগৰিকৰ এইটো এটা কৰ্তব্য আৰু এইটো এটা মই দায়িত্ব বুলি ভাবোঁ, যোনে যিটো ভুল কৰিছে সেইটো অপেনলি কয়ো আৰু যিটো ভাল কৰিছে সেইটো অপেনলি দেখায়ো। বাকী চুলিকেইডাল ঠিক কৰিলোঁ দেই ভাই। ভিটি মানেতো আপোনালোকে ৰিপ্লাইটো শুনি ল'লে। তাৰপিছত ৰাকেশ দাই এই ভিডিঅ'টোৰ ভিটি মানে এই ৰিপ্লাইটোৰ ওপৰত ৰাকেশ দাই কি ৰিপ্লাই দিলে, তো সেইটো চাওক আপোনালোকে। আছে না কোনোবা বেলেগ ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ, কোনোবা ক্ৰিয়েটৰৰ প্ৰতি আছে, চবকে মই ক্লিয়াৰকৈ কৈ দিছোঁ। আকৌ এবাৰ এইখিনিতে পাব্লিকৰ সন্মুখত কওঁ যে বেতাল, নিপুৰ প্ৰতি কাৰো প্ৰতি মোৰ একো বেয়া ভাৱ নাই। আকৌ এবাৰ ক্লিয়াৰকৈ কৈ দিছোঁ, মোৰ ফালৰ পৰা সমাপ্ত। কিন্তু এইখিনিতে এটা চাপৰি সোমাইছি, ধুলো মাজত টেমকা দিবা মাজতে সোমাইছি, মানে বাটৰ কচু যি গাত গৈ লৈ গাইছ সেনেহেন চিষ্টেম হৈছে। বেতাল আৰু মোৰ মাজত কিবা এটা লাগি আছে, সি মোৰ ওপৰত হাঁহিব লগা একো নাই। এইটো হিলোৱা বুলি নকয় ভাই। যেনেকৈ আমাৰ ইয়াতে দমৰা গৰু সোমালে আমি খেদোঁ, ঠিক তেনেকৈ তোমাক খেদিছিল। ঠাট্টা উৰেছি। মই যি মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ তাতে যায় কান্দিছিলোঁ, তাৰে লৈ সি মোক ঠাট্টা উৰেছি। কথা ক'ব লগা বহুত আছে গাইছ, আজি কৈ দিওঁ আৰু অলপমান তাক। মানে চাওক, মিষ্টাৰ ইণ্ডিয়ান হেকাৰ তাকে মই গেছোঁ, তো পাব্লিক ডিমাণ্ড আছিল, তো গোটেই অসম ৰাইজে বিচাৰি আছিল, সেইকাৰণে মই গেছিলোঁ। তো যাই পেলাই সিহঁতে মোক মানে ৰেছপন্স দিয়া নাই, সেইটো খোলা কথা মই কৈ দিছোঁ যে মিষ্টাৰ ইণ্ডিয়ান হেকাৰ নাই, দিল্লীত যোৱা বুলি টিম মেম্বাৰে কৈছি আৰু মোক তাতে ভিডিঅ' বনাব নিদিলাক। তো মই বাৰে ৰিকুৱেষ্ট কৰি কৈছিলোঁ সেই টিম মেম্বাৰক যে মোৰ এটা ভিডিঅ' বনাব লাগিছিল, অসমৰ পৰা আছোঁ, বহুত কষ্ট কৰি আছোঁ, ডাঙৰ ফেন হয় আৰু অসম ৰাইজে বিচাৰি আছিল, সেইকাৰণে মই যাই তাতে চেষ্টা কৰিছিলোঁ। তাত সিহঁতে বনাব নিদিলাক, কিবা কিবি গালি চালি পাৰি মোক খেদাই দিছি। আৰু সেই কাহিনীটোক লৈ সি মোক ঠাট্টা উৰাইছি ছ'চিয়েল মিডিয়াৰ ওপৰত। তই মোক ঠাট্টা কৰা নাই, সেইটো গোটেই অসম ৰাইজক ঠাট্টা কৰিছে, বুজি পাইছা না? বয়স হোৱা নাই তো, নিজৰ মানে চিভিক চেন্সটো নাই, সেইকাৰণে যা তা বকা, ছাগালৰ দৰে মুখখন দি যা তা বকা। তোৰ যদি ইমানে অকাত আছে,
আকলাই গোটা ইণ্ডিয়াখান ঘূৰি দেখোঁ 14-15খন ষ্টেট আকলাই ঘূৰি দেখুৱাও তোৰ কলজাত কিমান দম আছে মই সেইটো চাম বুজি পাইছা না ঠাট্টা কৰিছে কান্দাৰ হৈ আহিব দে দিন আহিব আজি মোক ঠাট্টা কৰিছে ৰাকেশ কাঞ্চি তাৰ ঠাট্টা কৰ সেইখিনিয়ে জানবি পাব্লিকৰ ডিমাণ্ড এটাক তই যেতিয়া ঠাট্টা কৰবি মোৰ ক'ব লগা নাই সেইটো পাব্লিকে ক'ব বুজি পাইছা না তই অসম ৰাইজক ঠাট্টা কৰিছে বুজি পাইছা শিকলাই শিকাইছি কি জানবি আৰু বেলেগ চাপৰি হ'ব জানবি খোলাকে ডাইৰেক্ট কৈ দে অপেনলি কওঁ আমি তোগিলা মুখত বিজাল ৰাখি কথা নকওঁ ডাইৰেক্ট কওঁ সন্মুখত তই বিক্ৰী গৈছে বিজেপি দলত বিক্ৰী যোৱা বুলি ডাইৰেক্ট কৈছোঁ কি কৰবি সঁচাটো মাত মাতাৰ কাৰণে ৰাকেশে ভয় নকৰে বুজি পাইছা যেনেকৈ আমাৰ ইয়াতে দমৰা গৰু সোমালে আমি খেদো ঠিক তেনেকৈ তোমাক খেদিছিল দমৰা গৰুৰ দৰে খেদছি বুলি কৈছে হা তো কাৰ আগত ক'বা আছে হাই ঘৰতহে চুকটোত বহি পেলাই ডাঙৰ লেকচাৰ দিলি নহ'ব চকুটোতো মেলি পেলাই পৃথিৱীখন চাওঁ পৃথিৱীখন কিমান ডাঙৰ একবাৰ চাওঁচোন ওলাই যাই চাওঁ চুকটোত বহি লেকচাৰ দিব নাহিবি বুজি পাইছা না বাকী চুলিকেইডাল ঠিক কৰিলো দেই ভাই ইমানেই যদি তোৰ দম ফেচ টু ফেচ কবি ইগলা চুলি লাৰি চাপৰি বাজি ইগলা নকৰবি ইগলা ভাল নেকি ইগলা শুবা নাপই ৰাজনৈতিক দলত 2 টকা লৈছে লৈ পেলাই নিজৰ অকাধি ভুলগা ভাই নিজৰ অকাতটো বাঢ়িকে গৈছে তই কোৰ মানুহ তোৰ অকাত কি সেই অকাটোত থাকি কথা কবি ইগলা পাতলাকে হয় চাপৰিৰ দৰে মাথা জুতি বা তাতে ঘূৰিব ভাই কি মানে চাপৰি ভাল চাপৰি কিন্তু তই এটা অৱশ্যে তোমাক কৈনো কি লাভ তুমি সেইখন থালিতে অলৰেডি বমি কৰিলা যিখন থালিত খাই কিনে আজি অকণমান ডাঙৰ হৈছিলা নেক্সট আহিল এই বেতাল নিপুৰ ওপৰত মোৰ সি অলপমান কিবা কথা মাতছি এই যিখন কাইজে গেল তাতে সি কৈছি যে তই যিখন থালিত খাইছে সেইখনতে বোলে বমি কৰিছে কাঁহিত খোৱা অকাতেই নাই বুজি পাইছা না তোৰ সেই কাঁহিত খোৱা অকাত নাই প্ৰথম কথা অকাত নাই আৰু দ্বিতীয় কথা হ'ল তই মোক কাঁহিত বমি কৰাৰ কথা কৈছে তোৰ লাজ নাই তোৰ বয়স কেইডাল হৈছে তোৰ বৰ্তমান মায়েৰে গাখীৰ খাই বমি কৰা বয়স তই হৈছে এটা বেঙুলা দি ভালকৈ পানী পোৱাই নাই বেং হোৱাই তই বেঙে হোৱা নাই তাতেই তোৰ ইমান তুলনি তোৰ সেই কথা সহ্য কৰি মই বেঙুন লাদি এটা অলপমান পানী পাইছি না পানী পাই পেলাই জাপ পেচি গোটাই আৰু লগতে মই এই কথাটো ক্লিয়াৰ কৰি দিওঁ কাঁহিত বমি কৰা কথা কৈছে হা জলাজিত ঘিউ ঢালা মানুহ কাটা ঘাট নিমখ দিয়া মানুহ লগৰ মাজত তই কাজিয়াখন বৃদ্ধি কৰা মানুহ বাৰে বাৰে ক্লিয়াৰ কৰি আছোঁ আজি আৰু একবাৰ মই ক্লিয়াৰ কৰি দিওঁ যে বেতালৰ নাম মই না ক'ৰবাত কৈছোঁ নেকি এনেকৈ নাম ধৰি কৈছোঁ মই কৈছোঁ যে আমাৰ মিডিয়াখিনি গোটেই বিক্ৰী গৈছে ইউটিউবাৰখিনি গোটেই বিক্ৰী গৈছে বেতালে সেইটো ডাইৰেক্ট গাত পাতি লৈছে বহুত এনেকুৱা ক্ৰিয়েটৰো আছে বিক্ৰী যোৱা নাই মই ডাইৰেক্ট ৰিয়েলিটিটো দেখুৱাওঁ মানুহৰ সন্মুখত সঁচাটো ক'লি মই কাঁহিত বমি কৰা হ'ল নেকি ক'ৰ কি কথা ক'বা হা বানপানী কৰোণা সকলো নামতে আমি সহায় কৰিব সদায় একবাৰে গৈছোঁ আৰু নেক্সট মানে সি আৰু এটা পাব্লিকৰ সন্মুখত চব কৰিছে সেইটো হ'ল বানপানী যি হয় বানপানী কৰোণা মানুহক সহায় কৰা সেই কথাটো কৈছে আচলতে খাই পাত ফালা মানুহ তই এটা বুজি পাইছা না কোনে সহায় কৰা নাই অকল তই কৈছা নেকি এতিয়া কি তোৰ সেই টোপলাটোক ৰখি আছে নেকি তই টোপলা এটা দিছে বোলে মই টোপলাটো নেদিলি এনে খাবা নাপাওঁ সেই টোপলাটোক ৰখি থকা নাই চবেই সহায় কৰিছে সেইটো ক'ব লগা কথা নহয় এইগিলা আচলমান ননচেন্সৰ কথা এইগিলা কথাই নহয় কোনো কিবা সহায় কৰি পেলাই মানুহ কয় কি থাৰ্ড ক্লাছ কথা কয় হা তই সহায় কৰিছে মানুহ ক'ব না তই নিজে কিয় ক'ব লাগে আমি কি গাধাৰ পৰিচয় দেবে মই কিবা এটা হেল্প কৰি পেলাই এনেকৈ সদায় গোটাই যদি 10টা ভিডিঅ'ত মই আপলোড কৰিব যাম নেকি এটা বঞ্চা ঠিকে আছে যে তই হেল্প কৰিছে সেইটো ভিডিঅ' দি দিছে সেইটো ঠিকে আছে ক্ৰিয়েটৰ হিচাপে সেইটো ভিডিঅ' তই এতিয়া ক'ৰবাত কাজিয়া লাগছি মানুহক ইম'চনেল কৰাৰ কাৰণে তই সেইটো সোমাই দিবি হা দেখুৱাব নালাগে ৰাইজক দেখুৱাব নালাগে ৰাইজ গাধা নহয় আজিৰ ৰাইজ মূৰ্খ নহয় চবেই জানে ইমান শিক্ষাৰ অভাৱ না কি আই তো হ'ব আৰু বহুখিনিয়ে বকিলোঁ ইয়াৰ ওপৰত আৰু বকি থাকিব ইচ্ছা নাই কৈ দিলোঁ দুটামান পইণ্ট ক্লিয়াৰ কৰি কৈ দিলোঁ আৰু এইগিলাৰ ওপৰত মই ভিডিঅ' নবনাওঁ আৰু আপোনালোকে বেয়া নাপাব ভিডিঅ'টো বনালোঁ কাৰণ সজুৰ সীমা যেতিয়া চেৰ বনামেই দেচোন মানে গাইজ বিনা কাৰণত মই কথা কিয় শুনিম বেলেগ কথা এনেকৈ শুনিব নোৱাৰি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই আপোনাৰ ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবাই মোৰ চেনেল নতুনকৈ আহিছে না প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব তো যিমান পাৰে শ্বেয়াৰ কৰি দিব আপোনালোকে মোৰ মানে যিমান কষ্ট কৰি বনোৱা জানে ভিডিঅ'বিলাক তো আজিলৈ বাই বাই দিয়ক